এই মুহূৰ্তত জনাব লৈছো এক বিগ ব্ৰেকিং নিউজ। গোলাঘাট জিলাৰ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ কল্যাণীপাৰাত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত তিনিটাকৈ বাসগৃহ। মিথুন চক্ৰৱৰ্তী আৰু গোপাল শৰ্মাৰ বাসগৃহৰ লগতে কেইবাটাও ভাড়াঘৰ জুইৰ লেলিহান শিখাত জাহ যায়। মিথুন চক্ৰৱৰ্তী নামৰ ব্যক্তিজনৰ ঘৰত প্ৰথমে অগ্নিৰ সূত্ৰপাত হয়। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আহি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত প্ৰায় ৩৫ লাখ টকাৰ ক্ষয়ক্ষতি হোৱাৰ লগতে 4টাকৈ কুকুৰ পোৱালি অগ্নিদগ্ধ হৈ মৃত্যু হয়। অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক আৰু পৌৰসভাৰ পৌৰপতিকে ধৰি বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। হয়, মই মানে ঘৰতে আছিলোঁ। ঘৰত থকা অৱস্থাত ঘৰৰ মানুহে কৈছে যে বোলে এনেকৈ জুই উঠিছে, বোলে ক'ৰবাত জুই লাগিছে। তাৰপিছত ইয়াৰ পৰা কল্যাণীপাৰাৰ পৰা মোক ফোন কৰিছে। তো ফোন কৰাৰ পিছত মোক কৈছে বোলে এনেকৈ জুই লাগিছে, আপোনালোকে ফায়াৰ ব্ৰিগেডত ফোন কৰক। মই ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিলোঁ, আহি দেখিলোঁ ইয়াত পূৰা জুয়ে একদম শেষ কৰি পেলাইছে এইডোখৰত। এইটো আমাৰ মিথুন চক্ৰৱৰ্তীৰ ঘৰ, ৱাৰ্ড নম্বৰ 10। তেখেত আছাম মেডিকেলত কৰ্ম কৰি আছে। ঘৰটো ইহঁতৰ এটাই ঘৰ, তাৰ লগত ওচৰে পাঁজৰে এখন ঘৰ আছে, তাতো লাগিছে অলপ। অনুমানিক হিচাপে মই ক'ব মানে ইয়াত যিটো ঘৰৰ ক্ষতি হৈছে, ঘৰ চৰ লৈ এতিয়া ৩০-৩৫ লাখ টকাৰ ক্ষতি হৈছে বুলি ভাবিছোঁ।